নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি পূব যোৰহাটৰ হাতীগড় নাখলীয়া গাঁৱৰ বুঢ়া নামঘৰত ৩ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ নিউজৰ ৰিপৰ্ট শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম হয় বিগত কেইবা বছৰৰ বিৰতিৰ অন্তত যোৰহাটৰ হাতীগড়বাসী ৰাইজৰ সহায় সহযোগত হাতীগড় নাওখলীয়া গাঁৱৰ বুঢ়া নামঘৰত ৩ পৰা ১০ অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে লোকাৰণ্য আৰু সপ্ত বৈকুণ্ঠ ধামলৈ যেন পৰিণত হৈছে সমগ্ৰ অঞ্চল ভক্ত বৈষ্ণৱসকলে এগছি ভক্তিৰ অঞ্জলিৰ যাচি ধূপ দীপ বন্তিৰে সেৱা ললে ভাগৱতস্থলীত নামঘৰৰ চৌহদত স্থাপন কৰা গাহ গজেন্দ্ৰ কুৰ্ম অৱতাৰ আদিদেৱ মহাদেৱ অনন্ত শয্যাৰ দৰে মিন্ময় মূৰ্তিয়ে যেন প্ৰাণ পাই উঠিছে ভাগৱতৰ অমৃতময় বাণী শুনি অহা ১০ দেওবাৰে নিশালৈ নিমন্ত্ৰিত আৰু স্থানীয় শিশুসকলৰ দ্বাৰা নিসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শনে সামৰণি পৰিব অনুষ্ঠানভাগী শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24x7 যোৰহাট।